নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰা শিক্ষাৰ্থীসকলৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তোমালোকৰ ফলাফল ঘোষণা কৰাৰ পাছতে তোমালোকে নিশ্চয় কলেজ বা ইনষ্টিটিউটত এডমিশ্যনৰ কাৰণে ফৰ্ম ফিল আপ কৰি আছে চাগে দৰ্পণ বা স্মাৰ্ট পৰ্টেলত চ' ইয়াতে তোমালোকক দুটামান কথা জনাই থ'ব বিচাৰিছোঁ ফৰ্ম ফিল আপৰ ৰিলেটেড ত' তোমালোকে মেক্সিমাম 5টা কলেজত ফৰ্ম ফিল আপটো ছাবমিট কৰিব পাৰা চ' কলেজৰ পৰা যেতিয়া তোমালোকৰ তাতে এটা অফাৰ লেটাৰ যাব যে তোমালোকৰ মাৰ্কছটো আমাৰ কলেজৰ কাৰণে ইলিজিবল হয় ত' তোমালোকে তেতিয়া একচেপ্ট কৰিব লাগে আৰু একচেপ্ট কৰাৰ পাছতে তোমালোকে কলেজত গৈ ইনষ্টিটিউটত গৈ এডমিশ্যন ল'ব লাগিব আৰু এতিয়া SLCৰ এডমিশ্যনৰ ডেটটো অলপ পষ্টপন কৰি দিয়া হৈছে ছাবমিশ্যনৰ লাষ্ট ডেটটো 14 মাৰ্চলৈকে কৰি দিছে চ' তোমালোকে 14 মাৰ্চলৈকে ছাবমিশ্যন কৰিব পাৰিবা আৰু ছাবমিশ্যন কৰাৰ পাছতে যেতিয়া কলেজৰ পৰা অফাৰ লেটাৰ আহিব একচেপ্ট কৰাৰ পাছত তোমালোকে এডমিশ্যনৰ কাৰণে যাব লাগিব এতিয়া কথাটো হৈছে এডমিশ্যন কৰিবলৈ তোমালোকক কেইটামান ডকুমেণ্টছ প্ৰয়োজন হ'ব বা কেইটামান নথিপত্ৰৰ প্ৰয়োজন হ'ব যিটো নহ'লে তোমালোকে ফ্ৰী ৱেবাৰ এডমিশ্যনটো পাবলৈ সক্ষম নহ'বা মানে তোমালোকে ফ্ৰী এডমিশ্যনটো পাবলৈ সক্ষম নহ'বা আজিৰ ভিডিঅ'ত তোমালোকক মই ক'বলৈ গৈ আছোঁ এই ফ্ৰী এডমিশ্যন পাবলৈ তোমালোকে কি নথিপত্ৰ তোমালোকক প্ৰয়োজন হ'ব চাওক আগতে তোমালোকক প্ৰয়োজন হৈছিলে এইটো চাৰ্টিফিকেট যিটো আমি বাৰ্ষিক আয় প্ৰমাণ পত্ৰ বা এনুৱেল ইনকাম চাৰ্টিফিকেট বুলি ক'ব পাৰোঁ এইটো চাৰ্টিফিকেট আগতে প্ৰয়োজন আছিলে এতিয়াও প্ৰয়োজন নহয় বুলি তেনেকুৱা কথা নহয় কিন্তু ইয়াৰ লগতেও আৰু এটা ডকুমেণ্টছ তোমালোকক খুবেই প্ৰয়োজন এই ডকুমেণ্টছটো লাগিবও পাৰে কিন্তু ইয়াৰ পাছতো আৰু এটা ডকুমেণ্টছ তোমালোকক খুবেই প্ৰয়োজন সেইটো ডকুমেণ্টছ নহ'লে কিন্তু তোমালোকে ফ্ৰী এডমিশ্যন পাবলৈ সক্ষম নহ'বা এই ডকুমেণ্টছটো কি হয় কেনেকৈ তোমালোকে ফ্ৰী এডমিশ্যন লাভ কৰিব পাৰিবা সকলো কথা আজি ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাবলৈ গৈ আছোঁ গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' তোমালোকৰ বাবে কাৰণ ফ্ৰী এডমিশ্যন নাপালে তোমালোকৰ এনে 3-5,000 মান এক্সট্ৰা যাব চ' আজি ভিডিঅ'টো তোমালোকে সম্পূৰ্ণকৈ চাই থাকা চ' তোমালোকে এতিয়া ভাবিছা চাগে যে মই কিয় কৈ আছোঁ এই ইনকাম চাৰ্টিফিকেটটো ভেলিড নহয় বা ইনকাম চাৰ্টিফিকেটৰ বদলিও বেলেগ চাৰ্টিফিকেট লাগে বুলি চ' তোমালোকক মই এটা নটিচ দেখাইছোঁ এটা অফিচিয়েল নটিচ হয় এই নটিচটো তোমালোকে চালে গম পাই যাবা যে কথাটো সঁচা নে মিছা চ' এতিয়া মই তোমালোকক এটা নটিচ দেখাব বিচাৰিছোঁ মোবাইলৰ স্ক্ৰীনত এটা নটিচ তোমালোকে নিশ্চয় দেখি পাইছা এই নটিচটো 2024-25 চনৰ নটিচ হয় কিন্তু ভেলিড হ'ব এতিয়ালৈকেও ইয়াতে তোমালোকে ভালকৈ দেখা পাইছা ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ দি আৰ্লিয়াৰ অফিচ মেমৰেণ্ডাম নং এইটো দিয়া আছে ডেট দিয়া আছে ৰিগাৰ্ডিং দি ফি ৱেবাৰ স্কিম ইট ইজ হিয়াৰ বাই ইনফৰ্ম ডেট অনলি ৰেচন কাৰ্ড চেল বি কনচিডাৰ্ড ফৰ ডিটাৰমাইনিং এলিজিবিলিটি আণ্ডাৰ দি ফ্ৰী ৱেবাৰ স্কিম চ' তোমালোকে ইয়াতে গম পালা যে এই ৰেচন কাৰ্ড যদি কিছুমানৰ ৰেচন কাৰ্ড নাই তেন্তে BPL কাৰ্ডো থাকিব পাৰে তোমালোকৰ চ' এই ৰেচন কাৰ্ড বা BPL কাৰ্ড নাথাকিলে তোমালোকে ফ্ৰী ৱেবাৰ এডমিশ্যনটো পাবলৈ সক্ষম নহ'বা আৰু ইয়াতে দিয়া আছে তোমালোকে দেখা পাইছা if the student does not process a ration card the ration card of either parents shall be accepted in this purpose so তোমালোকৰ যদি নাম ৰেচন কাৰ্ডত উঠা নাই কিবা কাৰণত যদি তোমালোকৰ নামটো ৰেচন কাৰ্ডত যদি উঠা নাই তেন্তে তোমাৰ নামটো নুঠিলেও পেৰেণ্টছৰ হ'ব লাগিব তোমাৰ পিতৃ বা মাতৃৰ হ'ব লাগিব তেতিয়া তোমালোকে এই ৰেচন কাৰ্ডৰ থ্ৰু দিয়া তোমালোকে ফ্ৰী এডমিশ্যন লাভ কৰিব পাৰিবা আৰু ইয়াতে দিয়া আছে accordingly the income certificate of the parents is no longer valid documents for availing the benefit of free waiver scheme ইয়াতে তোমালোকে ভালকৈ স্পষ্টকৈ বুজি পাইছা যে যোনটো ইনকাম চাৰ্টিফিকেট হয় ইনকাম চাৰ্টিফিকেটটো এতিয়া ফ্ৰী এডমিশ্যনৰ কাৰণে কোনো ভেলিড ডকুমেণ্টছ নহয় বুলি ইয়াতে লিখা আছে এইটো আৰু তোমালোকে দেখা পাইছা গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটীৰ এটা নটিচ হয় তোমালোকে ইয়াতে দেখা পাইছা চ' তোমালোকে এতিয়া কোনো ইনকাম চাৰ্টিফিকেট অনলাইন এপ্লাই কৰি উলিয়াবলগীয়া প্ৰয়োজন নাই তোমালোকৰ যদি ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডক জেৰক্স কৰি ল'বা ফ্ৰণ্ট পেজটো যোনটো ফটো থকা ফ্ৰণ্ট পেজটো তোমালোকক মই দেখাইছোঁ একবাৰ ৰ'বা যোনটো ফটো থকা ফ্ৰণ্ট পেজটো এইটো পেজটো তোমালোকে জেৰক্স কৰিব লাগিব আৰু ইয়াত তোমাৰ নামটো নাথাকে গতিকে বেক চাইডে তোমালোকৰ নামটো থাকিব পেৰেণ্টছৰ কাৰণ নামত থাকে ৰেচন কাৰ্ডটো চ' বেক চাইডৰ যোনটো পেজটো ইয়াত তোমালোকৰ নামটো থাকিব তাৰ সেইটো পেজটো দুটা পেজ তোমালোকে বৰ্ড চাইড জেৰক্স কৰি জমা কৰিব লাগিব চ' এয়াই আছিল আজিৰ ভিডিঅ'টো আৰু এডমিশ্যন ৰিলেটেড কিবা যদি তোমালোকৰ কুৱেশ্যন আছে বা কিবা জানিবলগীয়া আছে মোক কমেণ্ট কৰিবা তোমালোকৰ কমেণ্টৰ ৰিপ্লাই মই নিশ্চয় কৰিম আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে